টকছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। চিকিৎসা সেৱা এৰি প্ৰতিবাদত এতিয়া স্বাস্থ্য কৰ্মীসকল ৰাজ্যৰ ভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে NHMৰ যি আসলতে প্ৰতিবাদ সেই প্ৰতিবাদ আজিও অব্যাহত আছে। আজি তৃতীয় দিনেও ৰাজ্যৰ ভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে NHMৰ কৰ্মচাৰীসকলৰ প্ৰতিবাদ। এই মুহূৰ্তত জনাইছো আপোনালোকক সবিশেষ। চিকিৎসা সেৱা এৰি প্ৰতিবাদত স্বাস্থ্যকৰ্মী। তৃতীয় দিনাও অচলাৱস্থা ৰাজ্যৰ চিকিৎসালয়সমূহ। NHM কৰ্মচাৰীৰ ধৰ্মঘট কাৰ্যসূচীৰ আজি হৈছে তৃতীয়টো দিন। সমকামৰ সম অধিকাৰ দাবীত অটল এতিয়া NHMৰ কৰ্মচাৰীসকল। চিকিৎসালয়সমূহত এতিয়া ৰোগীৰ হাহাকাৰ। সমগ্ৰ ৰাজ্যৰ লগতে দৰঙৰ চিকিৎসালয় স্বাস্থ্য কেন্দ্ৰত NHMৰ ঠিকা ভিত্তিক কৰ্মচাৰীসকলে কৰ্মবিৰতি পালন কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে। লগতে ধিং কঠিয়াতলী কামৰূপ জিনজিনা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ সোণাৰী গোলকগঞ্জতো দেখা পোৱা গৈছে NHMৰ কৰ্মচাৰীসকলৰ প্ৰতিবাদ। জনাই আছো আপোনালোকক চিকিৎসা সেৱা এৰি এতিয়া প্ৰতিবাদত নামিছে স্বাস্থ্য কৰ্মীসকল। তৃতীয় দিনাও অচলাৱস্থা আচলতে ৰাজ্যৰ চিকিৎসালয়সমূহ। NHM কৰ্মচাৰীৰ ধৰ্মঘট কাৰ্যসূচীৰ আজি হৈছে তৃতীয়টো দিন। সমকামৰ সম অধিকাৰৰ দাবীত অটল এতিয়া NHMৰ কৰ্মচাৰীসকল। চিকিৎসালয়সমূহত এতিয়া ৰোগীৰ হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে। সমগ্ৰ ৰাজ্যৰ লগতে দৰঙৰ চিকিৎসালয় স্বাস্থ্য কেন্দ্ৰত NHMৰ ঠিকা ভিত্তিক কৰ্মচাৰীসকলে কৰ্মবিৰতি পালন কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে। লগতে ধিং কঠিয়াতলী কামৰূপ জিনজিয়া খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ সোণাৰী গোলকগঞ্জতো দেখা পোৱা গৈছে NHMৰ কৰ্মচাৰীসকলৰ প্ৰতিবাদ। 4 মাৰ্চৰ পৰা NHMৰ ঠিকা ভিত্তিক কৰ্মীয়ে মূল 3টা দাবীৰ সমৰ্থনত আচলতে কৰ্মবিৰতি পালন কৰিছে। আৰু স্থায়ী নিযুক্তি প্ৰদান কৰা সপ্তম দৰমহা আয়োগ প্ৰয়োগ কৰাকে ধৰি বিভিন্ন দাবীলৈ প্ৰতিবাদ সাব্যস্ত কৰিছে NHMৰ কৰ্মচাৰীসকলে। আৰু মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীলৈ দাবীসমূহ শীঘ্ৰেই পূৰণৰ বাবে অনুৰোধ এইসকল এতিয়া NHMৰ কৰ্মচাৰীসকলৰ। কৰ্মবিৰতি পালন কৰি আছো। অসমত স্বাস্থ্য বিভাগৰ যিমান আপোনাৰ বিভাগ আছে, যিমান সফল হৈছে সববিলাকতে আমাৰ কৰ্মচাৰী নিয়োগ হৈ আছে। আপোনালোকৰ ৰিভাৰেণ্ট যিমান PHC আছে, আপোনালোকৰ যিমান MPHC আছে, সবতে আমাৰ কৰ্মচাৰী যদি আজি বহি যোৱাৰ কাৰণে যিবিলাক ইমাৰ্জেঞ্চি চলি আছে সেইবিলাক ৰেগুলাৰ ডক্টৰসকলে দুবাৰকৈ মৰ্নিং শিফ্ট ইভিনিং 2-3বাৰকৈ ডিউটি কৰিব লাগে। গোটেই দিনো ডিউটি কৰিব লাগে তেওঁলোকে। আমাক নোহোৱাকৈ আমাৰ যিমান চিষ্টেম আছে সব চিষ্টেম অচল। আমি ৰেগুলাৰৰ যিমান আছে আমাৰ সমানে আমাৰ মানুহ আছে, আমাৰ বেছিহে আছে ক'বলৈ গ'লে। আৰু তেওঁলোকে যিমান কাম কৰিছে আমি সমান কাম কৰি আছোঁ। গতিকে কামৰ যিটো দৰমহা সেইটো আমাক চৰকাৰে দিয়া নাই। চৰকাৰে আমাক কয় যে আমি এটা মিছনত কাম কৰি আছোঁ, সৰ্বশিক্ষা এটা মিছন। তাৰ পৰা যদি নি পেলাই মানুহক ৰেগুলাইজ কৰিব পাৰিছে, আমাক কিয় কৰিব পৰা নাই? গতিকে আমাক সেইটো অধিকাৰ আমাক লাগে। সপ্তম দৰমহা আয়োগ মতে আমাক দৰমহা দিব লাগে। আপোনালোকে দেখি আছে যে যিমান PHC আছে MPHC আছে চবত আজি আপোনালোকে যাওক, ইমাৰ্জেঞ্চিত যিখিনি মানুহ আছে সেইখিনিও আমাৰ মানুহ। আৰু ক'ৰবাত ৰেগুলাৰ আছে 2 জন, কিন্তু আমাৰ কৰ্মচাৰী বহি গ'লে যে অসমৰ যিমান চিষ্টেম আছে, চৰকাৰে যিমান অভিযান চলাই আছে হেৰিত স্বাস্থ্য বিভাগত সববিলাক অচল হৈ পৰিব। আপোনালোকে আজি ইয়াতে চাওক, যিমান ইভিনিং ডিউটি নাইট ডিউটি আমাৰ ইয়াৰ পৰা কৰ্মবিৰতি পালন কৰি গৈ সেই মানুহখিনি ৰেগুলাৰ মানুহখিনিৰ লগত যদি সহযোগ নকৰে তেওঁলোকে গোটেই হস্পিটেল বন্ধ হৈ পৰিব। গতিকে আমাৰ এই কাম কৰি পেলাই আমি কোভিড যুদ্ধৰ সময়তো ৰেগুলাৰ মানুহখিনিৰ সমান কাম কৰিছোঁ সবতে। আৰু তেওঁলোকে যদি মৰ্নিং শিফ্ট আমি ইভিনিং শিফ্ট একেই কাম কৰোঁ, একে কাম কৰাৰ পিছত আমি দৰমহা কিয় নাপাওঁ? গতিকে আমাৰ দাবী আমাৰ সৰ্বশিক্ষা যেনেকুৱা বিভিন্ন মিছন
বিভিন্ন সেক্টৰত আপোনাৰ যিমান ৰেগুলাৰ মানুহ আছে সববিলাক আপুনি কোভিড যুদ্ধৰ সময়ত গহিবী দৰমহা পাইছে, কিন্তু আমি কোভিড যুদ্ধত কিমান কষ্ট কৰিছোঁ। আমাৰ মানুহ এক্সিডেণ্ট হৈও মৃত্যুৰ মুখত পৰিছে, আৰু আমি ল'ৰা ছোৱালীক গুৰুত্ব দিব পৰা নাই, আমি পঢ়াত গুৰুত্ব দিব পৰা নাই, আমি ফেমিলি থৈ গৈ সেইবিলাক যুদ্ধ আমি নামি গৈছোঁ। আমাক অলপ আঘাত ফুল ছুটিৰে আমাক সন্তুষ্ট কৰিছে, কিন্তু আমাক দৰমহা দৰমহা দিয়া নাই। গতিকে আমাৰ এটাই দাবী, আমাৰ ন্যায্য দাবী, আমাৰ জাষ্টিছ লাগিবই। চিফ মিনিষ্টাৰে কৈছিলে কোৰ্টৰ যিবিলাক বাৰ্ডিক্ট থাকে সেইবিলাকো চিফ মিনিষ্টাৰে সমালোচনা কৰিব পাৰে, কাৰণ তেওঁ জানে। গতিকে আমাৰতো কিয় নাজানে তেখেতে আসাম আৰু বহুত ক্ষেত্ৰত এডভান্টেজ আসাম টুৰ কথা চিন্তা কৰিব পাৰে, কিন্তু 25,000 কৰ্মচাৰী যে আমি কষ্ট কৰি আছোঁ, আমি কোভিডৰ সময় যে আমি পেণ্ডেমিক এৰিয়া সেইবিলাক চিটুৱেশ্যন আমি পাৰ কৰিছোঁ, আমাৰ কথা তেখেতে কিয় ভাবা নাই। তেখেতক আমি ৰিকুৱেষ্ট কৰিছোঁ যাতে আমাক সম অধিকাৰ দিয়ে, আমাৰ দাবী মানি লয়, আমাক জাষ্টিছ দিয়ে, আমাক পে স্কেল প্ৰদান কৰে, আৰু আমাৰ যিমান পইচা চাকৰি আছোঁ যদি সৰ্বশিক্ষাৰ পৰা আৰু আনি বা টেট পাতি যদি 2 লাখ চাকৰি নিয়মীকৰণ কৰিব পাৰিছে, আমাৰ 25,000 তেওঁ কৰিব পাৰিব, তেওঁ সেইখিনি চাকৰি আমাৰ নিয়মীকৰণ কৰিব লাগে। আমাৰ সেইটোৱে দাবী। আজি আমাৰ 3 দিন হৈ গ'ল কৰ্মবৃত্তি কাৰ্যসূচী চলি আছে। NSM এমপ্লয় অস্থায়ী যিখিনি কৰ্মচাৰী আছোঁ আমি NSMত, এই কৰ্মচাৰীখিনিৰ 3 দিনীয়া কৰ্মবৃত্তি চলি আছে। আজি 3 দিন হৈ গ'ল, চৰকাৰে কোনো পদক্ষেপ দেখা নাই। আমাৰ ওচৰত কোনো চৰকাৰী বিষয়া আজিলৈকে অহা নাই। অতি দুখৰ বিষয়, এতিয়ালৈকে আমাৰ CM ছাৰ বা হেল্থ মিনিষ্টাৰ ছাৰেও একো মাত মতা নাই আমাৰ কাৰণে। এনেকি আমাৰ এছেম্বলিতো এতিয়ালৈকে কোনো কথা বতৰা হোৱা নাই আমাৰ বিষয়ে। আমি যে ধৰ্ণা কৰি আছোঁ গোটেই অসমত, আজিলৈকে আমি দেখা নাই। তাৰ